নমস্কাৰ দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত আন এজন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে 10 জনলৈ বৃদ্ধি পালে কৰোনাত মৃতকৰ সংখ্যা এবাৰ মৃত্যু হৈছে এগৰাকী মহিলাগৰাকীৰ নাম লক্ষী দাস পাণ্ডুৰ 4 নম্বৰ কলনীৰ বাসিন্দা মহিলাগৰাকী মৃত্যুৰ পাছত মহিলাগৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি দুদিন ধৰি প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হোৱাত জিএমচিএইচলৈ আনিছিল পৰিয়ালে ৰাজ্যত আন এজন কৰোনা আক্ৰান্তৰ মৃত্যুৰ খবৰ আমি জনাইছো 10 জনলৈ বৃদ্ধি পালে কৰোনাত মৃতকৰ সংখ্যা মৃত মহিলাগৰাকী পাণ্ডুৰ 4 নম্বৰ কলনীৰ লক্ষী দাস মৃত্যুৰ পাছত মহিলাগৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি দুদিন ধৰি প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হোৱাত জিএমচিএইচলৈ আনিছিল পৰিয়ালে আনফালে কৰোনাত আক্ৰান্ত মহানগৰীৰ 4 জন আৰক্ষী গৃহৰক্ষী জোৱানসহ 3 জনৰ দেহত কৰোনা অৱস্থিতি ধৰা পৰিছে আক্ৰান্ত দণ্ডী কুমাৰ পুষ্পা দাস হেৰম্ব কলিতা শহীদুল ইছলাম তালুকদাৰ পানবজাৰ আৰক্ষী থানাত কৰ্মৰত আটাইকেইজন 3 জনৰ দেহত কৰোনা ধৰা পৰাৰ পাছত পানবজাৰ থানাত হাহাকাৰ লাগিছে কেইবাজনো আৰক্ষী বিষয়াসহ কনিষ্টেবলক কোৱাৰেণ্টাইন কৰা হৈছে কোৱাৰেণ্টাইনত এতিয়া ভৰলু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা চিআইডিৰ ডিএছপি দিলীপ ভৰালীক কোৱাৰেণ্টাইন কৰা হৈছে কোৱাৰেণ্টাইনত ডিএছপি মৃণাল দাস এডিজিপি পঞ্জিত গৌৰা এছআই ৰাজু মিলি এচিচি অৰুণিমা ভূঞাক কোৱাৰেণ্টাইন কৰা হৈছে পল্টন বজাৰ থানাৰ ছেকেণ্ড অফিচাৰ পংকজ মহন্তক কোৱাৰেণ্টাইন কৰা হৈছে কৰোনা আক্ৰান্তসহ সহকাৰী হাবিলদাৰ পুষ্পাৰাণী দাসৰ লগত একেটা চহৰত আছিল এইসকল আৰক্ষী বিষয়া পৰিয়ালসহ কোৱাৰেণ্টাইন কৰা হৈছে বিষয়াসকলক পানবজাৰ থানাৰ আৱাসিক এলেকা এতিয়া কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্য কংগ্ৰেছৰ বৰঘৰত তুংগত উঠিছে সংঘাত বহুদিন পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মাজত মেলা ফাট এতিয়া ক্ৰমে সংক্ৰমণ হৈছে আন নেতাকৰ্মীৰ গালৈ শেহতীয়াকৈ একালৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ ফেচবুকৰ প্ৰফাইল ফটোৱে স্পষ্ট কৰিছে উমি উমি জ্বলি থকা সংঘাত গড় হত্যাক কিয় সোঁৱৰালে নগাঁৱৰ কংগ্ৰেছীয়ে কংগ্ৰেছৰ ফেচবুকৰ প্ৰফাইল পিকচাৰত গড় হত্যাৰ ছবি ৰকিবুল হুছেইনৰ বিৰুদ্ধে নেকি জিলা কংগ্ৰেছীৰ এই অভিনৱ প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে কংগ্ৰেছত সংঘাত বিশেষকৈ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম সভাপতিৰ দৌৰত শীৰ্ষত থকাৰ বাতৰি চৰ্চালৈ অহাৰ লগে লগে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰদ্যুৎ বৰদলৈৰ নাম নোলোৱাকৈ কৰা বহু তীৰ্যক মন্তব্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে দেখিছোঁ যে মই অকল চুট পুট পিন্ধি আহিছোঁ ভৰিয়াকৈ মই একদম লিপষ্টিক লগাই আহিছোঁ ধুনীয়াকৈ ইংৰাজী কৈছোঁ সেই কথাখিনি মোৰ চিনাকি নহয় মাত কথা মোৰ এই কৰ্মীসকলক মই ভালকৈ ব্যৱহাৰ কৰিছোঁ নে নাই কিন্তু ইয়াৰ পিছতে আজি নগাঁৱৰ অৰ্ধ শতাধিক কংগ্ৰেছ নেতাই একে সময়তে ফেচবুক প্ৰফাইল পিকচাৰত চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়া গড়ৰ ছবি লগোৱা কাৰ্যই সকলোৰে মনত বৃদ্ধি কৰিছে কৌতূহলৰ প্ৰশ্ন উঠিছে প্ৰাক্তন বনমন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ বিৰুদ্ধেই নহয় জানো এই প্ৰতিবাদ কাৰণ বিগত 15 বছৰীয়া কংগ্ৰেছ ৰাজত্বৰ অধিকাংশ সময়েই বনমন্ত্ৰীৰ দায়িত্বত থকা ৰকিবুল হুছেইনৰ আমলত কাজিৰঙাত অভিলেখ সংখ্যক হাৰত গড় হত্যা হৈছিল কাৰ্যত পৰৱৰ্তী সময়ত কংগ্ৰেছ পৰাজিত হোৱাৰ অন্যতম মূল কাৰণ হিচাপে বিবেচিত হৈছিল গড় হত্যা সেয়ে নগঞা কংগ্ৰেছী মহলে কৰা এই কাৰ্যই পুনৰ প্ৰশ্নৰ সৃষ্টি কৰিছে একালৰ নগাঁও কংগ্ৰেছৰ একছত্ৰী সম্ৰাট আজি এলাগি হল নেকি গৃহ জিলাতে সেয়া যিয়েই নহওক নগাঁও কংগ্ৰেছত যে এতিয়া সংঘাত তুংগত সেই কথা কিন্তু স্পষ্ট ৰূপত প্ৰমাণিত হৈছে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুজৰি গুমৰি আকৌ আহিছে বান ধেমাজিৰ ভেবেলিত ছিগিল গাইনদীৰ মথাউৰি বজালিত কালদিয়া নৈৰ বান ছিগি ৰাইজৰ মাজত হাহাকাৰ লগালে বানে তছতছ কৰিছে গহপুৰ আকৌ আহিছে বান ধেমাজিত বানৰ ভয়ংকৰ ৰূপ বানৰ কবলত গহপুৰ পাঠশালা কৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে পুনৰ আহিল বান ধেমাজিত ভেবেলিত ছিগিল
গাই নদীৰ মথাউৰি বাঢ়নি পানীয়ে মথাউৰি উটুৱাই নিয়াৰ পিছতে যেনিয়ে তেনিয়ে বৈছে কালৰূপী গাই নদী চৌদিশে হুৱা ধোৱা বানত তছনছ জনজীৱন চিগা মথাউৰিয়েদি হুহুৱাই সোমাইছে বাঢ়নি পানী মুহূৰ্তে মুহূৰ্তে বৃদ্ধি হৈছে নৈখনৰ জলপৃষ্ঠ বানত আক্ৰান্ত হৈছে 30খনৰো অধিক গাঁও চুবুৰীয়া অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলতে কালৰূপ ধাৰণ কৰিছে ধেমাজিত গাই নদীয়ে ধেমাজি জিলাৰ অন্তৰ্গত গাই নদী মথাউৰিত এভেলি চাইডে মথাউৰি ভাঙিছে উদ্বেগজনক কথা যে বৰ্তমান সময়লৈকে 30 মিটাৰমান বহল হৈছে যদিও মানে পৰৱৰ্তী সময়ত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত অঞ্চলস্থ 30-40খন গাঁও তাতকৈ অধিক গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা দেখা গৈছে বিগত 3 দিনে বানৰ কবলত বজালিৰ কেইবাখনো গাঁও কালদিয়া নৈৰ চিগা মথাউৰিৰে পানীৰ সোঁত অব্যাহত থকাত শ শ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ বানৰ সৈতে সহবাস কৰিছে উপায়হীন বন্যাত্ৰয় কাছকুৰি বনগাঁও পানৰা কোচডিঙা ৰূপডিঙা আদিকে ধৰি কেইবাখনো গাঁৱত অবৰ্ণনীয় পৰিৱেশ বানে নষ্ট কৰিছে শ শ বিঘা কৃষিভূমিৰ কৃষি শস্য বিলাই বিপত্তি নোহোৱা হৈছে পশুধনৰ আমাৰ ঘৰ চৰ চব তল গৈছিল গৰু বাছৰৰ ঘাঁহ দানা একো দিব পৰা নাই আৰু মানুহ ল'ৰা মানুহৰো বিচনাৰ ওপৰতে বহি থাকোঁ আৰু উপায়তো নাই এই হৈছে বানপানীৰ দফা কিমান দিন হ'ল আজি 3 দিন হ'ল পানী বহি আছে নেকি পানী বহি আছে এনেকৈ নিশাটোৰ ভিতৰতে বানে গ্ৰাস কৰিলে গহপুৰৰ দক্ষিণাঞ্চলৰ প্ৰায় 20খন গাঁও ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাইছে ডাঠকলা বৰদলনি গোপাল জাৰণি তলতলি বৰা তামুলী কাৱৈমাৰী থুতে চাপৰি কটেল আদি গাঁও প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাত্ৰৰ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কা আন্দোলনৰ ভৰপৰ সময়ত বিগ ব্ৰাদাৰ বিজেপি সমৰ্থন দিয়া নাছিল বহুকেইজন অসম গণ পৰিষদৰ বিধায়কে বিজেপিয়ে নিৰ্বাচনী কুচকাৱাজ চলাই থকাৰ মাজতে কা আন্দোলনত বিগ ব্ৰাদাৰ বিজেপিক সমৰ্থন নিদিয়া সমষ্টিকেইটা বিচাৰিব বিজেপিয়ে য'ত আছে অগপৰ বাঘা বাঘা নেতা নতুন ৰাজনীতি হেৰুৱাব সমষ্টি অগপৰ 5 বিধায়ক বিপদত কা আন্দোলনৰ সময়ছোৱাত বিগ ব্ৰাদাৰ বিজেপিক অসম গণ পৰিষদৰ 5জনকৈ বিধায়কে দিয়া নাছিল সমৰ্থন এই 5জন বিধায়কৰ 5টা সমষ্টিতে এতিয়া চকু বিগ ব্ৰাদাৰ বিজেপিৰ আৰু এই 5জন বিধায়কক এইবাৰ টিকট নিদিয়াৰ সম্ভাৱনা প্ৰকট কা আন্দোলনৰ সময়ত বিগ ব্ৰাদাৰ বিজেপিক সমৰ্থন নিদি বিপদত আঞ্চলিক দল অগপৰ 5 বিধায়ক বিপদত প্ৰফুল্ল কুমাৰ মহন্ত টিকট লাভ কৰিলেও বিজেপিৰ পৰা সমৰ্থন লাভ নকৰিব পাৰে বৰহমপুৰৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তাৰ ইংগিত দিছে জিতু গোস্বামীৰ এই মন্তব্যই এতিয়াও কাম নোহোৱা মানুহৰ এইটো এটা পুৰণা আপোনাৰ ৰিটায়াৰ্ড কলেজত সেইটো আমি এতিয়া নতুন স্কুল অফ পলিটিক্সত আছোঁ আৰু মহন্ত ডাঙৰীয়া অল্ড স্কুল পলিটিচিয়ানছ তেওঁলোকৰ নিচিনা গোটেইসকল ছাত্ৰ একেলগ হৈ মিলিলেও সেইখন অসমবাসী ৰাইজক আৰু আবহাৱা বহাৰ নতুন আৰু আখৰা কোনেও মানি নলয় প্ৰফুল্ল কুমাৰ মহন্তক শেহতীয়াকৈ মৃত্যদল বিজেপিয়ে এনেবোৰ কথাতে কৰি আহিছে সমালোচনা সমষ্টিটোত কুচকাৱাজ অব্যাহত ৰখাৰ লগতে সাংগঠনিক দিশ সবল কৰাত উঠি পৰি লাগিছে সমষ্টিটোৰ বিজেপিৰ তত্ত্বাৱধায়ক জিতু গোস্বামী বিপদত প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীক লৈ অসন্তুষ্ট তেজপুৰ বিজেপি তেজপুৰ বিজেপিয়ে বিচাৰিছে সমষ্টিটো পুনৰ ঘূৰি আহক বিজেপিলৈ কিন্তু কোনে পাব যদিহে সমষ্টিটো আহে বিজেপিৰ দখললৈ প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ ভাতৃ জিতেন বৰঠাকুৰৰ নাম চৰ্চাত ঋতুবৰণ শৰ্মা দীপক শইকীয়া
কি হ'ব তেজপুৰ সমষ্টিত? তেজপুৰ বিধানসভা সমষ্টি 2016 চনত বিজেপিয়ে এৰি দিছিল অসম গণ পৰিষদত, কিন্তু সেই অসম গণ পৰিষদৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীয়ে কা আন্দোলনৰ সময়ছোৱাত সমৰ্থন নিদিলে বিজেপিক। বিপদত পবিন্দ্ৰ ডেকা। পাটাচাৰকুছিত বিপদত পৰিছে পবিন্দ্ৰ ডেকাও। কা আন্দোলনত সহযোগ কৰি বিগ ব্ৰাদাৰ বিজেপিৰ ৰোষত পবিন্দ্ৰ ডেকা। সমষ্টিটোত বিজেপিৰ হৈ কুচকাৱাজ জয়ন্ত মল্ল বৰুৱা আৰু মনোজ বৰুৱাৰ। বিজেপিৰ হৈ এতিয়া পাটাচাৰকুছিত কুচকাৱাজ চলাইছে দুজনকৈ নেতাই। তাৰ ভিতৰত আছে জয়ন্ত মল্ল বৰুৱা, আছে মনোজ বৰুৱা। বিপদত পৰিব পাৰে উৎপল দত্ত। লখিমপুৰ সমষ্টিত কুচকাৱাজ অব্যাহত ৰাখিছে মানৱ ডেকাই, কিন্তু ইয়াৰ মাজতে উৎপল দত্তৰ বিজেপি গমন হ'ব বুলিও চলিছে ব্যাপক চৰ্চা। লখিমপুৰ সমষ্টিটো এতিয়া যুৱ নেতাই অব্যাহত ৰাখিছে নিজৰ কুচকাৱাজ। মানৱ ডেকাই বিশেষকৈ বিভিন্ন ঠাইলৈ গৈ অব্যাহত ৰাখিছে নিজৰ কাম কাজ। বিপদত নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল। সমষ্টিটোত কুচকাৱাজ যুৱ নেতা তৰংগ গগৈৰ। সমষ্টিটোত টিকট প্ৰত্যাশী বিপুল ডেকা, ৰঞ্জিত বৰুৱাও। সমষ্টি নাহৰকটীয়া, এই সমষ্টিটোত নৰেন সোণোৱালক এইবাৰ আঁতৰাই কুচকাৱাজ অব্যাহত ৰাখিছে যুৱ নেতা তৰংগ গগৈয়ে। এনে পৰিপ্ৰেক্ষিতত অহা বছৰ অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন হ'ব লক্ষণীয়। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কৰোনাত আক্ৰান্ত হৈছে MMCHৰ নাৰ্ছিঙৰ ছাত্ৰী। আক্ৰান্ত ছাত্ৰীগৰাকী প্ৰিজা দাস। শনিবাৰেও MMCHত কৰ্মৰত আছিল ছাত্ৰীগৰাকী। আজি ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি। আক্ৰান্ত প্ৰিজাৰ ঘৰ বাইহাটা চাৰিআলিত। MMCHৰ ছাত্ৰী আৱাসত থাকে প্ৰিজা। ছাত্ৰীগৰাকীৰ সংস্পৰ্শলৈ আহিছে বহু লোক। নেহৰু ষ্টেডিয়ামৰ সন্মুখৰ হোটেল প্ৰিন্স বীৰ এজন কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে। GMCHত ভৰ্তি কৰোৱা হৈছে আক্ৰান্ত কৰ্মচাৰীজনক। কৰোনাত আক্ৰান্ত MMCHৰ নাৰ্ছিঙৰ ছাত্ৰী। আক্ৰান্ত ছাত্ৰীগৰাকী প্ৰিজা দাস। শনিবাৰেও MMCHত কৰ্মৰত আছিল ছাত্ৰীগৰাকী। আজি ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি। আক্ৰান্ত প্ৰিজাৰ ঘৰ বাইহাটা চাৰিআলিত। MMCHৰ ছাত্ৰী আৱাসত থাকে প্ৰিজা। ছাত্ৰীগৰাকীৰ সংস্পৰ্শলৈ আহিছে বহু লোক। ইফালে নেহৰু ষ্টেডিয়ামৰ সন্মুখৰ হোটেল প্ৰিন্সৰ এজন কৰ্মচাৰীও কৰোনাত আক্ৰান্ত হৈছে। GMCHত ভৰ্তি কৰোৱা হৈছে আক্ৰান্ত কৰ্মচাৰীজনক। আনফালে কৰোনাৰ বিৰুদ্ধে ভাৰতৰ অমোঘ অস্ত্ৰ। COVID-19ৰ ঔষধত অনুমোদন জনালে ভাৰতে। ফেভিফ্লু নামৰ ঔষধেৰে হ'ব কৰোনা ৰোগীৰ চিকিৎসা। গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছক কৰোনাৰ ঔষধ উৎপাদন আৰু বিক্ৰীৰ অনুমতি প্ৰদান কৰিলে ভাৰতে। কৰোনাৰ বিৰুদ্ধে ভাৰতৰ অমোঘ অস্ত্ৰ। COVID-19ৰ ঔষধত অনুমোদন ভাৰতৰ। ফেভিফ্লু নামৰ ঔষধেৰে কৰা হ'ব কৰোনা ৰোগীৰ চিকিৎসা। গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছক কৰোনাৰ ঔষধ উৎপাদন আৰু বিক্ৰীৰ অনুমতি। কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্ব স্তব্ধ কৰি তোলাৰ সময়তে ভাৰতত আশাৰ সঞ্চাৰ। এতিয়াৰে পৰা ভাৰতত উপলব্ধ হ'ব কৰোনা মহামাৰীৰ ঔষধ। মৃদু আৰু মধ্য উপসৰ্গৰ ৰোগীৰ চিকিৎসাৰ বাবে ফেভিফ্লু নামৰ ঔষধৰ অনুমোদন। ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই জৰুৰীকালীন ঔষধৰ শিতানত এই এণ্টিভাইৰেল ঔষধত অনুমোদন জনাইছে। জৰুৰীকালীনভাৱে অনুমোদিত এই ঔষধ অহা সপ্তাহৰ পৰা সমগ্ৰ দেশতে উপলব্ধ হ'ব। এতিয়াৰে পৰা এই ঔষধবিধেৰে মৃদু আৰু মধ্যমীয়া উপসৰ্গৰ ৰোগীক ৰোগমুক্ত কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। অহা সপ্তাহৰ পৰা সমগ্ৰ দেশৰে চিকিৎসালয় আৰু ঔষধৰ বিপণীত উপলব্ধ হ'ব এই এণ্টিভাইৰেল ঔষধ। চিকিৎসকৰ পৰামৰ্শ সাপেক্ষেহে ৰোগীয়ে এই ঔষধ গ্ৰহণ কৰিব পাৰিব। COVID-19ত আক্ৰান্ত মৃদু আৰু মধ্যমীয়া লক্ষণৰ ৰোগীক প্ৰথম দিনা দুবাৰকৈ 1800 মিলিগ্ৰাম ফেভিফ্লু দিয়া হ'ব। দ্বিতীয় দিনাৰ পৰা 14 দিন পৰ্যন্ত দিনে দুবাৰকৈ 800 মিলিগ্ৰাম পৰিমাণৰ এই ঔষধ প্ৰদান কৰা হ'ব। 18 বছৰৰ পৰা 75 বছৰ বয়সৰ ৰোগীক এই ঔষধ দিব পৰা যাব।
কিন্তু এই ঔষধ গ্ৰহণ কৰাৰ পূৰ্বে ৰোগীয়ে হাস্পতাল কৰ্তৃপক্ষক লিখিতভাৱে কৰ্তৃত্ব প্ৰদান কৰিব লাগিব। অৱশ্যে ফেভিফ্লুৰে চিকিৎসা হ'ব যথেষ্ট ব্যয়বহুল, কাৰণ 200 মিলিগ্ৰাম ফেভিফ্লুৰ এটা টেবলেটৰ মূল্য হ'ব 103 টকা। ইতিমধ্যে এই ঔষধ ব্যৱহাৰ কৰি ৰাছিয়া, জাপান আৰু চীনে সুফল লাভ কৰিছে। আশা কৰা হৈছে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছৰ ফেভিফ্লুৱে দেশৰ কৰোনা বিৰোধী যুঁজখনক অধিক শক্তিশালী কৰি তুলিব। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। লকডাউনত বিধ্বস্ত ৰাজ্যৰ যাত্ৰীবাহী পৰিবহণ সেৱা। বাছ সেৱা বন্ধ হৈ থকাৰ বাবে 2 মাহ লোকচান হৈছে 54 কোটিৰো অধিক ধন। আনফালে ভোটৰ ওপৰত দানহ পৰা দি হুৰাহুৰে বাঢ়িছে ইন্ধনৰ মূল্য। এই দুই কেঁকুৰাৰ চেপাত ত্ৰাহি মধুসূদন ধৰিছে বাছৰ গৰাকীয়ে। বিপৰ্যস্ত ৰাজ্যৰ দূৰণিবতীয়া বাছ সেৱা। লকডাউনৰ বাবে বাছ মালিকৰ লোকচান 54 কোটি টকা। পানীত হাঁহ নচৰা অৱস্থা, বাছৰ ব্যৱসায়ত জড়িত 6000 কৰ্মচাৰীৰ। এফালে ৰাজ্যত কৰোনা ভাইৰাছৰ বিভীষিকা, আনফালে দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ইন্ধনৰ মূল্য, যাৰ কুফল ভুগিবলগীয়া হৈছে দূৰণিবতীয়া বাছৰ মালিকসকলে। লকডাউনৰ বাবে 3 মাহে বাছ সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত চৰম অনিশ্চয়তাত সোমাই পৰিছে বাছৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰীসকল। ফলত 50% ভাড়া বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান দূৰণিবতীয়া বাছ মালিক সন্থাৰ। We are going through a very, very difficult phase in our business life, career, operating our buses in the entire Northeast region. The fuel prices before COVID and the difference as of today's price is more than 12 rupees 50 paisa per litre, which is a huge increase in diesel prices. Social distancing of maintaining 50% occupancy has been another burden for us. Keeping all these things in mind, we had requested the state government for a relief of road tax, permit fee, etc. for 2 quarters and increase of 50% on our existing fares. ৰাজ্যত দৈনিক প্ৰায় 1200 দূৰণিবতীয়া বাছে বিভিন্ন পথেৰে বিভিন্ন স্থানলৈ চলাচল কৰে। এই বাছ সেৱাৰ লগত জড়িত হৈ আছে 6000 কৰ্মচাৰী। লকডাউনৰ সময়ছোৱাৰ পৰা কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰি আহিছে মালিকসকলে। কিন্তু চৰকাৰে নৈশ বাছ সেৱা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে জুলাই মাহৰ পৰা কৰ্মচাৰীক বেতন দিবলৈও অসমৰ্থ হ'ব বুলি মন্তব্য কৰিছে বাছ মালিকসকলে। আমাৰ সবৰে নিজৰ কাউণ্টাৰ আছে, আমাৰ সবৰে নিজৰ এমপ্লয়িজ আছে। এতিয়া মানুহখিনিক আমি দৰমহা দিব লাগিব। আজি লাষ্ট 15-20 বছৰ তেওঁলোকে আমাৰ লগত কাম কৰি আছে। এই বিপদৰ সময়ত 2-3 মাহত তেওঁলোকতো আমি হেৰি কৰিব নোৱাৰোঁ। সেইটো এটা আমাৰ ডাঙৰ প্ৰব্লেম আমাৰ মাজত আহি পৰিছে। কিন্তু প্ৰত্যেক মাহ তেওঁলোক দৰমহা চৰমহা দি থাকিব লগা হৈছে। আমাৰ যদি ইনকাম চ'ৰ্চ নাথাকে আমি দৰমহা কেনেকৈ দিম? ইয়াৰ উপৰি 50% যাত্ৰীয়ে দূৰণি স্থানলৈ বাছ চলাচল কৰাৰ ক্ষেত্ৰতো মালিকসকলৰ আহি পৰিছে বিভিন্ন জটিলতাৰ। টোলগেট, ৰোড টেক্সকে আদি কৰি এটা দিনত প্ৰত্যেকখন দূৰণিবতীয়া বাছৰ ক্ষেত্ৰত খৰচ হয় প্ৰায় 18,000ৰো অধিক টকা। কিন্তু 50% যাত্ৰীৰে বাছ চলিলে আয় হয় মাত্ৰ 15,000 টকা। আমি 12 তাৰিখে মেমৰেণ্ডাম এটা দিছিলোঁ কমিশনাৰ অফিচত। পিছে আশা কৰিছোঁ এইকেইদিনৰ ভিতৰত কিবা এটা ৰেছপন্স পাম। আজিলৈকে অহা নাই একো। 50% বাছ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু 50% ভাড়া বৃদ্ধি মানেই গ্ৰাহকৰ মূৰত ৰামটাঙোন। এই ক্ষেত্ৰত সকলোৰে সুবিধা হোৱাকৈ চৰকাৰৰ এক বলিষ্ঠ পদক্ষেপ আশা কৰিছে প্ৰতিটো পক্ষই। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ আতংকৰ মাজতেই হাওৰাঘাটৰ পথাৰত বিপৰীত দৃশ্য। দুচকুত সোণোৱালী শস্যৰ সপোন লৈ একাঠু পানীত নামিছে হালোৱা সজোৱাৰ দল।
ৰুৱাই ৰুইছে, তুলাই তুলিছে। চৌদিশে কৰোণাতংক, তাৰ মাজতে সেই পৰিচিত দৃশ্য। পথাৰত কৃষকৰ সপোন ৰচাৰ সময় এতিয়া। ৰোৱনীয়ে একাঠু পানীত ভুই ৰুই সিঁচিছে সোণোৱালী শস্যৰ সপোন। এয়া গ্ৰাম্যাঞ্চলৰ চিনাকি দৃশ্য। আহাৰমহীয়া প্ৰখৰ ৰ'দকো কেৰেপ নকৰি এতিয়া হালোৱা ৰোৱনী ব্যস্ত শালি ধান ৰোৱাত। চৌদিশে কৰোণাতংক আৰু লকডাউনৰ প্ৰভাৱৰ মাজতে এইসকল কৰ্মোদ্যম গঞাই আৰম্ভ কৰিছে কৃষিকাৰ্য। কিমানজন হাজিৰা লাগিছে আজি? 31 মেম্বাৰ। আজি কেনেকৈ দিব লাগে হাজিৰা? হাজিৰা 200 টকা 250 টকা খুৱাই বুৱাই দুই টাইম খুৱাই দিব লাগে। আকৌ আলি কাটা, আলি বনোৱা যথেষ্ট খৰচা আছে। একুৰা মাটি খৰচ মোটামুটি 18,000 প্লাছ হৈ যায় একুৰা মাটি কমপ্লিট কৰিব। এই দৃশ্য কাৰ্বি আংলং জিলাৰ চেণ্টাৰ অঞ্চলৰ। দহপুৰা মাটি বোকা দি এনেদৰে শালি ধানৰ ভুই ৰুইছে কৃষকে। শালি ধানৰ গুটি এমুঠি বেছিকৈ পাবৰ বাবে যিয়ে যিমান পাৰে আগতীয়াকৈ ৰোৱাৰ প্ৰস্তুতি চলাইছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ বাবে এতিয়া গৰুৰ সলনি ট্ৰেক্টৰেৰে হাল বাই যিমান বেছি পৰিমাণৰ মাটিত ভুই ৰুব পাৰি তাৰে বিৰামহীন ব্যস্ততা এতিয়া আহাৰমহীয়া পথাৰত। দেশৰ দুৰ্যোগময় পৰিস্থিতিত জাক জাক ৰোৱনীক আহাৰ মাহে আনি দিছে আহাৰ বতৰা। দৈনিক হাজিৰা মজুৰি কৰি আৰ্থিক দিশত কিছু সকাহ পাবলৈ দিনটোৰ দুখ ভাগৰকো পাহৰি পেলাইছে ৰোৱনীসকলে। বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো ভৰ বাৰিষাত জীপাল পথাৰত ব্যস্ত হৈছে কৃষক সমাজ। পথাৰত সিঁচিছে আশাৰ সপোন। হাওৰা ঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 24 দিন অতিক্ৰম কৰিলে বাগজান কাণ্ডই, কিন্তু এতিয়াও আঁতৰা নাই বিভীষিকা। জ্বলিয়ে আছে তেলখাদৰ জুই, ফাট মেলিছে ঘৰসমূহত। আশ্ৰয় শিবিৰতে আছে সৰ্বহাৰা লোকসকল। ঘনে ঘনে কঁপিছে বাগজান। এতিয়াও উজাগৰি নিশা বাগজানবাসীৰ। অসহায়, কলৈ যাব, কি কৰিব? আমি কি কৰো যে এনেকুৱা অৱস্থা হ'ল, গোটেই ৱাল ঘৰ ফাটি শেষ হ'ল। আমাৰ ল'ৰা ছোৱালীকেইটা কেনেকে বনাম এনেকুৱা হ'ল। ঘৰ দুৱাৰ এৰিবলগীয়া হ'ল, সকলো সম্পত্তি। আমাৰ ঘৰলৈ একো নিদিয়ে। আমাৰ এতিয়া ল'ৰা ছোৱালীবোৰ ইমান সৰু সৰু ল'ৰা ছোৱালীবোৰ বেলেগত থাকিবলগীয়া হৈছে, ইমান কষ্ট হৈছে। হয়, এক ভয়ংকৰ পৰিস্থিতি। বাগজান তৈলক্ষেত্ৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত অঞ্চলবাসীৰ চকুত চকু পানী। কিয়নো সঘনে অঞ্চলটোত কম্পন হৈ থকাৰ বাবে হাত মেলিছে ঘৰত। এয়া চাওক ভয়ংকৰ দৃশ্য। বাগজানবাসী ক'ব লাগিব যে ক্ষতিগ্ৰস্ত হৈ তেওঁলোকৰ নিজৰ সকলো হেৰুৱাই দিছে, নিজৰ ঘৰ, নিজৰ মাটি। তেওঁলোকে এতিয়া বৰ্তমান আশ্ৰয় শিবিৰ যিহেতু আছে, কিন্তু মই এতিয়া বৰ্তমান যিখন বাসগৃহত মই বৰ্তমান উপস্থিত আছো, সেই বাসগৃহৰ ভিতৰত যদি আমি চাবলৈ বিচাৰো, ইয়াত অইল ইণ্ডিয়াৰ যি তৈলখাটত যি জুই যি নিৰ্গত হৈছে তাৰ বাবে এক ভূমিকম্পৰ নিচিনা এক সৃষ্টি হৈছে। তাৰপিছত ঘৰসমূহত ফাট মেলা আমি যিটো দেখিবলৈ পাইছো। ঘৰৰ দেৱালত ফাট, যিকোনো মুহূৰ্ততেই খহি পৰিব পাৰে একো একোটা ঘৰ। অসহায়জনৰ চকুত চকু পানী। মই ইমান কষ্ট, মানুহজনে ঘৰ দুৱাৰ বনালে, এতিয়া আমি তুলি টোপোলাল বান্ধি ওলাই আছো। ক'ত যাম? ইমান কষ্ট। আমাক অইলকে উঠিব দিব নেকি? একো নিদিয়ে। ইমান ল'ৰা ছোৱালী এতিয়া বিয়াত থাকিবলগীয়া হৈছে। আমি কি কৰো? উপায় কাপোৰ কানি টোপোলি টোপোলা বান্ধি গোটেই ওলাই আছো যাবৰ কাৰণে। গোটেই ঘৰ দুৱাৰ শেষ হ'ল। আমাক অইলে দিব নেকি? একো টানি দিয়ে। বাগজান কাণ্ড বিধ্বস্ত কৰা এইসকল লোকক সহায় সাহায্য প্ৰদান কৰা নাই অইলে। বাগজানৰ পিছৰ পৰিস্থিতিক লৈ নিৰ্বিকাৰ চৰকাৰ, প্ৰশাসন তথা অইল ইণ্ডিয়া। শিবিৰত ভয়ংকৰ পৰিস্থিতি। শিশু মহিলাই পোৱা নাই উপযুক্ত পুষ্টিকৰ খাদ্য।
নিজৰ আপোন ঘৰখন নিজৰ কষ্টেৰে বনোৱা যিখন নতুন ঘৰ তেওঁলোকে বনোৱা বেছি দিন হোৱা নাই, সেই ঘৰসমূহে তেওঁলোকে আশ্ৰয় শিবিৰত গৈ থাকিবলগীয়া হৈছিল। এয়া আমি কোৱা কথা নহয়, যি ভুক্তভোগী ৰাইজ বাগজানবাসী যি ভুক্তভোগী তেওঁলোকে আজি ক'ব লাগিব যে 20 দিনৰ পৰা এনেদৰে তেওঁলোকে কষ্টত ভুগি আছে। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বৰ আগশাৰীৰ সমাজসেৱকৰ তালিকাত নীতা আম্বানীৰ নাম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচনীত নীতা আম্বানীৰ নাম প্ৰকাশ পাইছে আৰু এই খবৰে স্বাভাৱিকতে সকলোৰে মনত আনন্দৰ সৃষ্টি কৰিছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ নাম অন্তৰ্ভুক্ত হৈছে আমেৰিকাৰ আগশাৰীৰ আলোচনীত। দেশখনৰ টাউন এণ্ড কাণ্ট্ৰি নামৰ আলোচনীখনত 2020 চনৰ বিশ্বশ্ৰেষ্ঠ সমাজসেৱকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আম্বানীৰ নাম। কোভিড-19 মহামাৰীৰ সময়ছোৱাত নীতা আম্বানী আৰু ৰিলায়েন্সে মানুহৰ জীৱন ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক স্বীকৃতি দিলে বিশ্বৰ আগশাৰীৰ বাৰ্তালোচনীখনে। সংকটৰ এই সময়ছোৱাত নীতা আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ফাউণ্ডেশ্যনে দুৰ্গতসকলৰ লগতে আগশাৰীৰ কৰোনা যুঁজাৰুসকলক সাহায্য প্ৰদানৰ লগতে স্থাপন কৰিছিল ভাৰতৰ প্ৰথমখন কৰোনা হস্পিটেল। বাৰ্তালোচনীখনত নাম অন্তৰ্ভুক্ত হোৱা নীতা আম্বানী একমাত্ৰ ভাৰতীয়। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মাৰ্কিন আলোচনীখনত অন্তৰ্ভুক্ত হৈছে টিম কুক, অপ্ৰা উইনফ্ৰে, মাইকেল ব্লুমবাৰ্গৰ দৰে প্ৰখ্যাত লোকৰ নাম। আৰু এয়া আছিল আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ।